Welcome to my YouTube channel English Learner Assam. আজি এই ভিডিওত তোমালোকৰ কাৰণে বহুত ভাল খবৰ ক'ব লাগিব। তোমালোকে এতিয়া স্ক্ৰিনত দেখা পাই আছে ডিস্ট্ৰিক্ট ওয়াইজ নাম্বাৰ অফ বেনিফিচিয়াৰিজ স্কুটি বাইসাইকেল ARBS etc. ইয়াত তোমালোকে দেখা পাইছা যে ডেট ওয়াইজ কোন ডিস্ট্ৰিক্টত কোনটো ডেটত বাইসাইকেল দিয়া হ'ব স্কুটি দিয়া হ'ব অথবা তোমালোকে দেখিছা যে মেট্ৰিকৰ যি ছাত্ৰ ছাত্ৰীয়ে এবাৰ ভাল ফলাফল ৰিজাল্ট কৰিছে এৰ খবৰ কাৰণে আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব। প্ৰথম তোমালোকে দেখা পাই আছে বজাৰী ডিস্ট্ৰিক্ট 11 ডিসেম্বৰ 2024 ত বাইসাইকেল দিয়া হ'ব 1976 আৰু স্কুটি দিয়া হ'ব 855 আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড দিয়া হ'ব 619 আৰু কোনে দিব চিফ গেষ্ট থাকিব তোমালোকৰ চন্দ্ৰমোহন পাটৱাৰী। ঠিক তেনে ধৰণে 12 তাৰিখ আকৌ দিয়া হ'ব ইয়াতে তোমালোকে দেখা পাইছা মাইক্ৰো ফাইনেন্স লোন ৰিলিফ ডিবিটি আৰু স্পীড ক্যাপিটাল ইয়াত দু ধৰণৰ 11 আৰু 12 তাৰিখৰ প্ৰগ্ৰাম ৰাখা হৈছে আৰু ঠিক তেনে ধৰণে ইয়াতে চিফ গেষ্ট থাকিব ৰঞ্জিত কুমাৰ দাস। ঠিক তেনে ধৰণে বাক্সা তোমালোকে দেখা পাইছা বাইসাইকেল স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড আৰু ঠিক তেনে ধৰণে বাক্সাত ইয়াত দিয়া আছে 12 আৰু 13 বৰপেটাত ঠিক তেনে ধৰণে 16 আৰু 14 তাৰিখত হ'ব মাইক্ৰো ফাইনেন্স ৰিলিফ আৰু স্পীড ক্যাপিটাল লগতে বাইসাইকেল স্কুটি আৰু আনন্দৰাম বৰুৱা এৱাৰ্ড। ঠিক তেনে ধৰণে তোমালোকৰ ডিস্ট্ৰিক্টত কোন গেষ্ট থাকিব আৰু কিমান তাৰিখ অথবা কিমান বাইসাইকেল বা কিমান স্কুটি বা কিমান আনন্দৰাম বৰুৱা এৱাৰ্ড ই সকলো লিষ্ট এতিয়া প্ৰকাশ পাইছে। ইয়াত তোমালোকে দেখা পাইছে যে সেৰেমনিয়েল ডিস্ট্ৰিবিউশন অফ বাইসাইকেল ক'ব লাগিব স্কুটি ক'ব লাগিব অথবা আনন্দৰাম বৰুৱা এৱাৰ্ড ক'ব লাগিব আৰু মাইক্ৰো ফাইনেন্স আৰু ৰিলিফ লগত। ইয়াত তোমালোকে দেখিছা কাছাৰ চৰাইদেউ চিৰাং এটা কৰি তোমালোকে চাব পাৰিবা নিজৰ ডিস্ট্ৰিক্টত। ঠিক তেনে ধৰণে ইয়াত তোমালোকে দেখিছা দৰাং ধেমাজি ধুবৰী 17 18 16 ডিব্ৰুগড়। ঠিক তেনে ধৰণে ইয়াত তোমালোকে দেখা পাইছা ডিমা হাছাও গোৱালপাৰা গোলাঘাট আৰু ইয়াত দেখা আছে হাইলাকান্দি। ঠিক তেনে ধৰণে তোমালোকে ইয়াত দেখা পাইছা হোজাই যোৰহাট কামৰূপ আৰু কামৰূপ মেট্ৰো। কোন থাকিব আমাৰ কামৰূপত থাকিব ৰনোজ পেগু ছাৰ আৰু লগতে চন্দ্ৰমোহন পাটৱাৰী ছাৰ থাকিব। ঠিক তেনে ধৰণে কামৰূপ মেট্ৰত ৰনোজ পেগু ছাৰ আৰু অতুল বৰা থাকিব। ঠিক তেনে ধৰণে বাকি ডিস্ট্ৰিক্টতে এটা কৰি তোমালোকে চাব পাৰিবা কোনটো ডিস্ট্ৰিক্টত তোমালোকৰ আছে এইখিনি ভিডিওখন পোষ্ট কৰি চাব পাৰিবা আৰু যদি তোমালোকক এই পিডিএফখন লাগে তেতিয়া মই চেনেলৰ ডেসক্ৰিপচন বক্সত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিছো তাত গৈ তোমালোকে এই পিডিএফখন ডাউনলোড কৰিব পাৰিবা আৰু মোৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে ইংলিছ লাৰ্নাৰ আসাম। এই গ্ৰুপটো জয়েন কৰি তোমালোকে এই পিডিএফখন ল'ব পাৰিবা। ঠিক এনেকা তোমালোকে দেখিছা লাষ্টত থাকিব পেজ 35ত ওয়েস্ট কাৰ্বি আংলং 16 আৰু 17 আমাৰ সিএম ছাৰ কোৱা অনুসৰি সকলো বস্তু 20 ডিসেম্বৰ আগতে কমপ্লিট হৈ যাব। ঠিক এনেদৰে তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টখন চাব পাৰিবা এনেকা এটা কৰি কিনে। আজি এই ভিডিওত ইমানে আছিলে ইমান দিন পৰা খুব ৰৈ আছিলা আৰু এতিয়া ক'ব লাগিব তোমাৰ ডেটটো আহি গ'ল অলৰেডি ফিক্স ডেট তো বহুত ভাল খবৰ ক'ব লাগিব আৰু ঠিক এনেধৰণৰ ভিডিও পাই থাকিবলৈ কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও।